মেছেৰ ভিটাত ভয়ংকৰ অগ্নিকাণ্ড নগদ ধনসহ প্ৰায় 7 লাখ টকাৰ সম্পত্তি ভস্মীভূত। গোৱালপাৰা জিলাৰ লক্ষীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মেছেৰ ভিটাত মাজনিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত ময়ান আলীৰ পুত্ৰ সদৰ আলীৰ বাসগৃহত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডত এটা বাসগৃহৰ লগতে সংলগ্ন এখন দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। জুইত নগদ প্ৰায় 2 লাখ টকা, গৰু, ছাগলী, হাঁহ, কুকুৰা, গুৰুত্বপূৰ্ণ নথিপত্ৰ আৰু দোকানৰ বিভিন্ন সামগ্ৰী জাহ যায়। পৰিয়ালটোৰ মুঠ প্ৰায় 7 লাখ টকাৰ সম্পত্তি অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে। ঘৰখনত জুই লগাৰ পিছত টিনপাতৰ শব্দ শুনি পৰিয়ালৰ লোকসকলে চিঞৰ-বাখৰ কৰাত স্থানীয় ৰাইজে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ চেষ্টা কৰে। কিন্তু অতি কম সময়ৰ ভিতৰতেই জুয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাত ঘৰ আৰু দোকানখন সম্পূৰ্ণৰূপে জুইত জাহ যায়। এই ঘটনাৰ পিছত পৰিয়ালটোৰ মূৰৰ ওপৰৰ ছাঁ আৰু জীৱিকাৰ সম্বল হেৰুৱাই অসহায় হৈ পৰিছে। সেয়েহে স্থানীয় ৰাইজে অগ্নিকাণ্ডত সৰ্বস্ব হেৰুওৱা পৰিয়ালটোক চৰকাৰৰ তৰফৰ পৰা আৰ্থিক সহায় আগবঢ়োৱাৰ আহ্বান জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট ABP অসম। আমি ৰাতি 12টাত হঠাৎ মানুহৰ হাল্লা-চিল্লা শুনি পালোঁ। আমি আহিলোঁ, আমি অহাৰ পিছত জুইখিনি অলৰেডি ঘৰত লাগিয়ে গৈছে। তাৰপিছত ওচৰে-পাছৰে মানুহখিনি আহিল, অহাৰ পিছত দুফালে অলপ পানী আছিল তো কিবা কিবি কৰি ঘৰখন ৰক্ষা কৰিল। কিন্তু লগতে আমি এটা কথা ক'বই লাগিব, এইখিনিতে এটা সৰু এটা দোকান আছিল। দোকানটোত ফ্ৰিজ আছিল, আনুমানিক ধৰণৰ 2 লাখ টকা মানখিনি মাল আছিল। তাৰপিছত ইফালে আৰু এটা ৰুম আছিল, এইটো ৰুমত সোণা দানা যিখিনি আছিল আৰু কেছ টকা 2 লাখ টকামান আছিল, সেইখিনি গ'ল। লগতে আপোনাৰ এটা ছাগলী আছিল, গৰু এখন আছিল। এনেকৈ মোটামুটি আমি আইডিয়া কৰিছোঁ প্ৰায় 5-7 লাখ টকাৰ সম্পত্তি ইতিমধ্যে। গাঁওখনৰ নাম মেছেৰ ভিটা। ঘৰত লগাইছিলোঁ মই, সৰু ভাইটি সদৰ আলী। গুৱাহাটীত হাজিৰা ঠিকা কৰে, তাৰ সৰু ভাইটি ঠিকা কৰে, দুটা একেলগত কৰে, এই মিস্ত্ৰী। প্ৰশাসনক আমি অনুৰোধ জনাম যাতে এইটো তদন্ত কৰি কিবা ক্ষতিপূৰণ দিলে ইয়াতে দুখীয়া মানুহ কিবা এটা সকাহ পাব গভৰ্ণমেণ্টৰ পৰা। এনেকুৱা খণ্ড আমি কেনেকৈ ৰাতি 12টাত হঠাৎকৈ জুই লাগিছে, আমি এতিয়ালৈকে পোৱা নাই এনেকুৱা। কিন্তু জুইটো কৰিব লাগিলে আমি এতিয়ালৈকে প্ৰশাসনক অনুসন্ধান কৰিলে হয়তো নিশ্চয় গম পাব। কাৰণটো এনেকুৱা আমি অনুমান কৰিব পৰা নাই, কিন্তু তথাপি আমি অফিচত কাৰেণ্ট অফিচতো যাম, তেখেতে হয়তো কিবা ইনস্পেকশ্যন কৰিব, হয়তো গম পাব। কিন্তু আমাৰ আনুমানিকভাৱে কাৰেণ্টৰ পৰা লাগিব পাৰে। কিন্তু এইখিনি জেগাত আমি এটা কথা ক'ব খুজিছোঁ, সিহঁতে যিখিনি ডকুমেণ্টছ আছিল, ল'ৰা-ছোৱালী বাৰ্থ চাৰ্টিফিকেটৰ পৰা আদি কৰি মাটিৰ ডকুমেণ্টছ, পান কাৰ্ড, আধাৰ কাৰ্ড যিখিনি আছিল গোটেইখিনি ইতিমধ্যে পুৰি শেষ হৈ গ'ল।